নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ আনিব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপেৰেশ্যনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ইজ দ্য ইউনিট অফ টেছলা? টেছলাৰৰ একক কি? ইয়াৰ এনচাৰটো হৈছে মেগনেটিক ফ্লাক্স ডেন্সিটি, অৰ্থাৎ চুম্বকীয় প্ৰবাহৰ ঘনত্ব। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ ট্ৰান্সফৰ্মাৰ? ট্ৰান্সফৰ্মাৰ কি? ইয়াৰ এনচাৰটো হৈছে এ ট্ৰান্সফৰ্মাৰ ইজ এ ডিভাইচ ইউজ টু কনভাৰ্ট ল' ভল্টেজ AC ইনটু হাই ভল্টেজ AC, অৰ্থাৎ ট্ৰান্সফৰ্মাৰ হৈছে নিম্ন ভল্টেজৰ AC ক উচ্চ ভল্টেজৰ AC লৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আল্টিমেট চ'ৰ্চ অফ এনাৰ্জি ইন এ হাইড্ৰ'ইলেক্ট্ৰিক পাৱাৰ ষ্টেচন? জলবিদ্যুৎ শক্তি কেন্দ্ৰত শক্তিৰ চূড়ান্ত উৎস কি? ইয়াৰ এনচাৰটো হৈছে দ্য পটেনচিয়েল এনাৰ্জি অফ ৱাটাৰ, অৰ্থাৎ পানীৰ সাম্ভাৱ্য শক্তি। নেক্সট কুৱেশ্যন, এন অবজেক্ট হুইচ এবজৰ্বছ অল কালাৰ্ছ এণ্ড ৰিফ্লেক্টছ নন এপিয়াৰ্ছ? যি বস্তুৱে সকলো ৰং শোষণ কৰে আৰু কোনোটোৱে প্ৰতিফলিত নকৰে সেইটো দেখা দিয়ে। ইয়াৰ এনচাৰ হৈছে ব্লেক, অৰ্থাৎ কলা ৰঙত দেখা দিয়ে। নেক্সট কুৱেশ্যন, দ্য MKS চিষ্টেম ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড বাই হুম? MKS ব্যৱস্থাটো প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে জিঅ'জি, অৰ্থাৎ জিঅ'জিয়ে MKS ব্যৱস্থাটো প্ৰথমে প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ছাবষ্টেন্স হুইচ হেভ ইনফাইনাইট ইলেক্ট্ৰিকেল ৰেজিষ্টেন্স আৰ কল্ড? যিবোৰ পদাৰ্থৰ বৈদ্যুতিক প্ৰতিৰোধ ক্ষমতা অসীম সেইবোৰক কি বোলা হয়? ইয়াৰ এনচাৰটো হৈছে ইনচুলেটৰ বোলা হয়। নেক্সট কুৱেশ্যন, দ্য ৱৰ্কিং প্ৰিন্সিপল অফ এ ৱাশ্বিং মেচিন ইজ? ৱাশ্বিং মেচিনৰ কৰ্ম নীতি হ'ল? ইয়াৰ এনচাৰটো হৈছে চেণ্ট্ৰিফিউগেশ্যন, অৰ্থাৎ কেন্দ্ৰচালিত কৰাই হৈছে ৱাশ্বিং মেচিনৰ কৰ্ম নীতি। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং অৰ্গেন ব্ৰেক্স ফেট টু প্ৰডিউচ কলেষ্টৰেল? তলৰ কোনটো অংগই চৰ্বি ভাঙি কলেষ্টৰেল উৎপন্ন কৰে? ইয়াৰ এনচাৰটো হৈছে লিভাৰ, অৰ্থাৎ যকৃতে চৰ্বিৰ পৰা কলেষ্টৰেল উৎপন্ন কৰে। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য চুইটেষ্ট নেচাৰেল চুগাৰ? তলৰ কোনটো আটাইতকৈ মিঠা প্ৰাকৃতিক চেনি? ইয়াৰ এনচাৰটো হৈছে ফ্ৰুক্ট'জ, আৰু এই ফ্ৰুক্ট'জ আমি ফল-মূলত পাওঁ। নেক্সট কুৱেশ্যন, দ্য নেম অফ দ্য লাষ্ট দেলহি চুলতান ইজ? শেষৰজন দেলহিৰ চুলতানৰ নাম হ'ল? ইয়াৰ এনচাৰটো হৈছে ইব্ৰাহিম লোডি, অৰ্থাৎ ইব্ৰাহিম লোডি হৈছে দেলহিৰ শেষজন চুলতান। নেক্সট কুৱেশ্যন, চাণক্য ৱাজ অলছ' নউন এজ? চাণক্যক আৰু কোন নামেৰেও জনা গৈছিল? ইয়াৰ এনচাৰটো হৈছে বিষ্ণুগুপ্ত। নেক্সট কুৱেশ্যন, হোৱাট টাইপ অফ লেন্স ইজ ইউজ টু কাৰেক্ট দ্য ভিজন অফ এ পাৰ্চন ছাফাৰিং ফ্ৰম মায়'পিয়া? মায়'পিয়া ৰোগত আক্ৰান্ত ব্যক্তিৰ দৃষ্টিশক্তি শুধৰাবলৈ কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হৈছে কনকেভ লেন্স, অৰ্থাৎ অৱতল লেন্স ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, চি ৱাটাৰ কেন বি পিউৰিফাইড বাই হোৱাট প্ৰচেছ? কি প্ৰক্ৰিয়াৰে সাগৰৰ পানী বিশুদ্ধ কৰিব পাৰি? ইয়াৰ এনচাৰটো হৈছে ডিচেলাইনেশ্যন, অৰ্থাৎ নিমখ নিষ্কাশন প্ৰক্ৰিয়াৰে। নেক্সট কুৱেশ্যন, এপিচেণ্টাৰ ইজ কনচাৰ্ণ উইথ ডেছ? এপিচেণ্টাৰ ডেছৰ সৈতে জড়িত? ইয়াৰ এনচাৰটো হৈছে আৰ্থকুইক, অৰ্থাৎ ভূমিকম্পৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, হুইচ ডেম ইজ বিল্ট অন দ্য ভাগীৰথী ৰিভাৰ? ভাগীৰথী নদীৰ ওপৰত কোনটো মাথাউৰি নিৰ্মাণ কৰা হয়? ইয়াৰ এনচাৰটো হৈছে তেহৰী। নেক্সট কুৱেশ্যন, দ্য চাইমন কমিশ্যন ৱাজ ফৰ্মড টু ৰিভিউ? কি পৰ্যালোচনা কৰিবলৈ চাইমন কমিশ্যন গঠন কৰা হৈছিল? ইয়াৰ এনচাৰটো হৈছে ফিটনেছ অফ ইণ্ডিয়া ফৰ ফাৰ্ডাৰ ৰিফৰ্মছ, অধিক সংস্কাৰৰ বাবে ভাৰতৰ ফিটনেছ পৰ্যালোচনা কৰিবলৈ। নেক্সট কুৱেশ্যন, দ্য চেপয় মিউটিনি অফ 1857 টুক প্লেচ এট হুইচ টাইম গভৰ্ণৰ জেনেৰেলশ্বিপ? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল পদত কোন আছিল? ইয়াৰ এনচাৰটো হৈছে লৰ্ড কানিং। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম এ মেম্বাৰ অফ দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট? ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথম ভাৰতীয় কোন? ইয়াৰ এনচাৰটো হয় দাদাভাই নৌৰোজী, অৰ্থাৎ ব্ৰিটিছ সংসদৰ প্ৰথম ভাৰতীয় হ'ল দাদাভাই নৌৰোজী। নেক্সট কুৱেশ্যন, দ্য কাষ্ট ছিষ্টেম অফ ইণ্ডিয়া ৱাজ ক্ৰিয়েটেড ফৰ হোৱাট? ভাৰতৰ জাতি ব্যৱস্থাটো কিহৰ বাবে সৃষ্টি হৈছিল? ইয়াৰ এনচাৰটো হৈছে অকুপেশ্যনেল ডিভিজন অফ লেবাৰ, অৰ্থাৎ
বৃত্তিগত শ্ৰম বিভাজনৰ বাবে জাতি ব্যৱস্থাটো ভাৰতত সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন, শ্বেৰশ্বাহ ছুৰী ডিফিটেড হুইচ মোগল এম্পায়াৰ? শ্বেৰশ্বাহ ছুৰীয়ে কোনজন মোগল সম্ৰাটক পৰাস্ত কৰিলে? ইয়াৰ এনচাৰটো হৈছে হুমায়ুনক। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।